গোলকগঞ্জৰ হালাকুৰা বজাৰত নকল নোট উদ্ধাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ 200 আৰু 500 টকীয়া নকল নোট নোটৰ ব্যৱসায়ৰ লগত জড়িত আবু তাহেৰ আলীক আটক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰা আসাম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত অভিযান চলায় এই ৰিক্সাত গেলামাল সামগ্ৰীৰ ভিতৰত আনিছিল নকল নোটসমূহ 200 আৰু 500 টকীয়া মুঠ 1,75,400 টকাৰ নকল নোট জব্দ ধৃত আবু তাহেৰ আলীৰ ঘৰ উত্তৰ মৰাকদাধৰত পূৰ্বেও আবু তাহেৰ আলীয়ে 1 লাখ টকাৰ নকল নোট সৰবৰাহ কৰাৰ তথ্য আৰক্ষীৰ ধৃত নকল নোট সৰবৰাহকাৰী গোলকগঞ্জ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ Coba sedang.